তিনটা সবতকে বেছি ব্যৱহাৰ হোৱা বস্তু হেতু হৈছে চেনি তেল আৰু নিমখ যদি আমি আজি হেকেটা বস্তু কমাই দিও আমি প্ৰেছাৰ সুগাৰ हार्ट डिजीज তেনেকুৱা আৰু বহুত বেমাৰৰ পৰা বাচি নিজকে বচাই ৰাখিব পাৰো आज से थोड़ा कम আজিৰ পৰা অকমান অকমান কম সো আমি এটা কৰিম কি যেহেতু আমি নিজৰ দৈনিক জীৱনত এই তিনটা বস্তুৰ সদায় প্ৰয়োজন হয় এতিয়া আমি সৰু সৰু চামুচ লব পাৰো যাতে আমি কম কমকে ব্যৱহাৰ কৰো তেল আমি ৰিফাইন্ড অইল ব্যৱহাৰ নকৰাকে আমি যদি আমি প্লান্ট বেস যেনেকে সানফ্লাৱাৰ অইল অলিভ অইল or else আমি যোনটো বেসিকলি আমি ইউজ কৰো মিঠা তেল যাক মাস্টার্ড অয়েল বুলি কয় হৰিহৰ তেল হেতু আমি ব্যৱহাৰ কৰিলে আমাৰ কাৰণে বেছি ইফেক্টিভ হ'ব আৰু এতিয়া আমি কি এভয়েড কৰিব লাগে হেতু হৈছে পেকেট জাতীয় বস্তু বিকজ অকল যে আমি ভাতত নিমখ দিলেই যে বেছি হ'ব বা আমি চাহত চেনি খালেই মাত্ৰ আমাৰ সুগাৰ হ'ব হেয়া নহয় আমাৰ পেকেট জাতীয় বস্তু যোনবিলাক ডিপ ফ্ৰাই আৰু তাতে কেমিক্যাল ইউজ কৰা থাকে যাতে বহুত দিনৰ কাৰণে বেয়া নহয় মই আপোনালোকক আগৰ ভিডিওটোত কৈছো হেতুৰ পৰা আমাৰ এফেক্ট হ'ব পাৰে বিকজ তাতে নিমখ বেছি থাকিব এতিয়া আমি যদি বেছি মিঠাই খাও বা আমি জেলি জেম হেবিলাক ব্যৱহাৰ কৰো তেতিয়াও আমাৰ গাত আমি সুগাৰটো আমি বেছি ইনটেক কৰিম তো আমি এইবোৰ বস্তু আমাৰ দৈনিক জীৱন বা পাকঘৰত আনাটো অকমান কম কৰিব লাগিব তেতিয়া আমি সকলোৱে হেলদি লাইফ জীয়াই থাকিব পাৰো